আজি আমাৰ দিনজোৰা কাৰ্যসূচী এটা আমি অনুষ্ঠিত কৰিছিলোঁ ছাত্ৰ ছাত্ৰীসকলক লৈ। এই প্ৰগ্ৰামটোৰ মুখ্য উদ্দেশ্য আছিল যে শিক্ষাৰ বা স্কুলৰ প্ৰতি যাতে ল'ৰা ছোৱালীৰ আগ্ৰহটো বাঢ়ে, আগ্ৰহটো বঢ়াবৰ কাৰণে আমি কিছুমান কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু তাৰ লগত আমাৰ শিক্ষাগুৰুসকল, শিক্ষয়িত্ৰীসকল, লগতে অভিভাৱকসকল, আমাৰ পৰিচালনা কমিটিৰ বিষয়ববীয়াসকল, সভাপতিৰ পৰা আৰম্ভ কৰি বিষয়ববীয়াসকল সকলোৱে আজি উপস্থিত থাকে। আমি ল'ৰা ছোৱালীক লৈ যিখিনি প্ৰতিভা দেখিলোঁ তাতে আমি নথৈ আনন্দিত হৈছোঁ। কাৰণ আমাৰ যদিও পিছপৰা অঞ্চল, আমি দেখিছোঁ যে আমাৰ ভিতৰত বহুতখিনি প্ৰতিভা লুকাই আছে। আমি সেইখিনি কথা ইমানখিনি অৱগত হোৱা নাছিলোঁ, কাৰণ ধৰ্মীয় ফালৰ পৰা কিছুমান কথাত আমাৰ অসুবিধা আহে যদিও সেইবিলাক কথাত ল'ৰা ছোৱালীখিনি যেনেকৈ হিচাপে আগবাঢ়িব লাগে, বিভিন্ন নৃত্য বা গানত ইমানখিনি আগবাঢ়িব পৰা নাই যদিও আজি আমি যথেষ্টখিনি ভাল এটা পৰিৱেশ পাইছোঁ। ধুনীয়াকৈ গানো গাইছে, নাচিব পাৰিছে, লগতে নৃত্যও কৰিছে। গতিকে আমাৰ শিক্ষাগুৰুসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায়, যাতে অহা গৰম বন্ধত আমাৰ ল'ৰা ছোৱালীখিনিয়ে একমাহ কেনেকৈ পাৰ কৰিব, এই গোটেইখিনি ৰুটিন আমাৰ শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীসকলক বুজাই দিয়ে আৰু বিভিন্ন ধৰণৰ উপমাৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি আগ্ৰহ হোৱাৰ মতামত প্ৰকাশ কৰে। গতিকে আমি আজি যিটো প্ৰগ্ৰাম পাতিছোঁ, আৰ্থিকভাৱে যদিও আমাৰ এই কিছুমান অসুবিধা আছিল, তথাপি আমি পাতিবলৈ বাধ্য হৈছোঁ এইকাৰণেই, কাৰণ আমাৰ ওচৰে পাঁজৰে যিবিলাক বেচৰকাৰী বা প্ৰাইভেট স্কুল আছে, তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলৰ পৰা বিভিন্ন ধৰণৰ বৰঙণি লৈ উৎসাহমূলক বিভিন্ন কাৰ্যসূচী পালন কৰে। তেতিয়া আমাৰ চৰকাৰী স্কুলৰ ল'ৰা ছোৱালীবিলাকে মনত অকণমান কষ্ট পায়, আমি যিটো উপলব্ধি কৰিব পাৰিছোঁ। যাৰ কাৰণে আমি কিবা এটা কৰি আজি ল'ৰা ছোৱালীখিনিক যে এটা আনন্দৰ পৰিৱেশ আনিব পাৰিছোঁ, তাতে আমাৰো ভাল লাগিছে, ল'ৰা ছোৱালীখিনিও ভাল পাইছে। আৰু এই পৰিৱেশটোৱে আমাৰ অনুষ্ঠানৰ প্ৰতি ভৱিষ্যতে মানে লিখা পঢ়াৰ প্ৰতি ল'ৰা ছোৱালী এটা আগ্ৰহ বাঢ়িব, যেন আমি এটা আজি যি পৰিৱেশ পাইছোঁ তাৰ পৰা আমাৰ এটা বিশ্বাস এটা আহিছে। গতিকে আমাৰ মুখ্য উদ্দেশ্য হ'ল যে আমি স্কুলখন বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান পাতি যাতে ল'ৰা ছোৱালীখিনিক আমি আনন্দ দিব পাৰোঁ, আৰু এই সময়খিনিত ল'ৰা ছোৱালীৰ লগত এটা ভাল বন্ধুত্বমূলক পৰিৱেশ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে দিব পাৰিছে। গতিকে এইখিনি আমাৰ আছিল আজি মূল উদ্দেশ্য।